কলাইগাঁও পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু ঘটনা 3 যুৱকক আটক কৰা হৈছে পৰিয়ালৰ লোকে বিচাৰিছে এতিয়া ঘটনাৰ ন্যায় দেউল উৎসৱ চাবলৈ গৈ ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লোৱা ঘটনা সম্পৰ্কত আৰক্ষীয়ে আটক কৰিছে 3 যুৱকক উল্লেখযোগ্য যে দেওবাৰে দেউল উৎসৱ চাবলৈ গৈ সন্ধানহীন হৈ পৰা বিপ্লৱ দেৱনাথ নাথৰ যুৱকজনৰ মৃতদেহ সোমবাৰে কলাইগাঁও ওদালগুৰি পথৰ মাজৰ সুবা নামৰ ঠাইখনৰ পৰা এটা পানী জুৱলিত উদ্ধাৰ কৰা হৈছিল কলাইগাঁও থানাৰ অন্তৰ্গত ভোলাবাৰী চাহ বাগিচাৰ ভৱেশ দেৱনাথৰ পুত্ৰ বিপ্লৱ দেৱনাথে দেওবাৰে ভোলাবাৰী ঘৰৰ পৰা কলাইগাঁও খাম্পাহুলাত অৱস্থিত এটা দেউল উৎসৱ চাবলৈ গৈছিল কিন্তু দেউল উৎসৱ চাবলৈ গৈ বিপ্লৱ নিশা নাপালেহি ঘৰ জানিব পৰা মতে হৰিশিঙাৰ ৰাকেশ দেৱনাথ আৰু ডিমাকুছিৰ বিবেক দেৱনাথ নামৰ 2 বন্ধুৰ সৈতে গৈছিল পুথিমাৰীলৈ কিন্তু পুথিমাৰীলৈ যোৱাৰ অৱস্থাতে মাজবাটতে সুবাৰ ভঙা দলংখনৰ পানীৰ কুৰত পৰি বিপ্লৱৰ মৃত্যু ঘটিছিল ইতিমধ্যে ঘটনাৰ সম্পৰ্কত মৃত বিপ্লৱ দেৱনাথৰ পৰিয়ালৰ লোকে বিচাৰিছে ন্যায় ঘটনাৰ সম্পৰ্কে ইতিমধ্যে কলাইগাঁও আৰক্ষীয়ে যুৱক 3 জন ক্ৰমে ডিমাকুছিৰ ভজন দেৱনাথ হৰিশিঙাৰ ৰাকেশ দেৱনাথ আৰু ভোলাবাৰী বাগিচাৰ চন্দ্ৰকান্ত পণ্ডিতক আটক কৰিছে জানিব পৰা মতে 4 যুৱকৰ আছে ঘৰুৱা সম্পৰ্ক সেই ভিত্তিত বিগত বছৰ দৰে এইবাৰো দেউল উৎসৱ উপভোগ কৰিছিল আটায়ে অসমৰ্থিত সূত্ৰৰ মতে নিশা 3 বন্ধুৱে সুৰাপান কৰি হৰিশিঙাৰ ৰাকেশ দেৱনাথক কিছু দূৰ আগবঢ়াই থবলৈ গৈ নিশা সংঘটিত হৈছিল ভয়ংকৰ ঘটনা পিছে কি সঁচা কি মিছা সেয়া আৰক্ষীৰ তদন্তইহে পোহৰলৈ আনিব উদ্ঘাটন কৰিব পাৰিব আচল ৰহস্য খাম্পখালা দেলত মোৰ ভতিজা এটা আহিছিল আহি আৰু লগ লাগি ক'ত কি হ'ল খানা পানী চানী খাই ক'ত আমি মানুহটো নাই আমি ৰাতি ভৰ চিন্তাতে আছোঁ কালিয়ে পাইছোঁ লাষ্টটো এই বাগিচা চোৱাত দলঙৰ তলত তাৰ লগত এতিয়া 3 জন আছিল 3 জন একজন ধৰি আনছে আমি এতিয়া ন্যায় বিচাৰটো চাইছোঁ নিজে মৰা নাই কিন্তু এতিয়া মাৰা বুলিয়ে থ'ব লাগিব কাৰণ সিহঁতে জনাও নাই নহয় আমাক নাই এজাহাৰ দিছোঁ ঘটনাটো কালিতো ওলাই আহিল জেলচা অহাৰ পিছত সন্ধিয়া লগ পাইছিলোঁ লগ পোৱাৰ পিছত টাউনৰ পৰা সিহঁতে জেল শিকালে তাৰপিছত ৰাতি ফোন মাৰিলোঁ মই 8:30 9টা 10টালৈকে ফোন মাৰিলোঁ সিহঁতৰ ঘৰৰ পৰা ফোন মাৰি আছে এনেকৈ ফোন মাৰোঁতে একবাৰ কৈছে যে মই খেলা চাই আছোঁ আকৌ ফোন মাৰিছোঁ পিছত কৈ আছে মই ভোলাবাৰী বাগান আছোঁ টাৰ্ণিঙত আছোঁ তাৰপিছৰ পৰা আৰু ফোন মাৰি আছোঁ মোবাইল চুইচ মোটামুটি 10টাৰ পৰা মোবাইল চুইচ গৈছে কাৰ লগত ওলাই আহিছিলে সিহঁতে ওলাই অহাটো এই চন্দ্ৰকান্ত বুলি ল'ৰা এটা গাঁৱত তাৰ লগত দেখা পাইছিল মই দিলোঁ পুলিচে এতিয়া 2 জনক ধৰিছে আৰু তাক ধৰিব বাকী আছে ক'ৰ হয় সেই 2জন এজন হয় ডিমাকুছিৰ আৰু এজন হৰিশিঙা সিহঁতে একেলগে আহিছিল নেকি বাইকত একেলগে আনে দিলৰ পৰা সিহঁতৰ লগত ধৰিছে আৰু এই গাঁৱৰ ল'ৰাটো একেলগে আহিছিল নেকি কি নাম এতিয়া বিপ্লৱ দেৱনাথ বয়স কিমান মান হ'ব বয়স 18 পৰা 18.5 ঘৰটো ঘৰতে থাকে মাজে সময়ত কাম চামো কৰে অলপ ঘৰটো ভোলাবাৰী আছে এইটো কি বুলি ভাবে আপোনালোকে মাৰ্ডাৰ নে এক্সিডেণ্ট বুলি ভাবে এক্সিডেণ্ট হ'লেতো এনেকুৱা স্পট দেখা নাই এতিয়া কেনেকৈ কি ক'ম আৰু এতিয়া আইনে মানে যি কৰে আৰু ব্যৱস্থা লয় এনে সন্দেহ হয় নেকি মাৰ্ডাৰ বুলি মানে এতিয়া বস্তুটো ধৰিব পৰা নাই যেনেকুৱা কিবা হেৰি থাকিলে না এৰি থৈ গৈছে পৰা বুলি এৰি থৈ গৈছে আমি ৰাতিপুৱা এইফালে থানাত এণ্ট্ৰি দিছোঁ 10টা বজাত বিচাৰি পোৱা নাই আৰু এইফালে আমি বহুত বিচাৰি কৰি আছোঁ ফোন কৰি আছোঁ পিছত আমি এণ্ট্ৰি দিয়াৰ পিছত গাঁৱৰ মানুহে দম দিছিল ল'ৰাকেইটাক দম দিয়াৰ পিছত কৈছে যে আমি এক্সিডেণ্ট কৰিছোঁ এই এক্সিডেণ্ট কৰি তাৰ পৰা আমি গুচি আহিছোঁ এনেকৈ বুলি কৈছে খবৰ দিয়া নাই আনিছো সোৱাদটো হ'বই এয়া হৈছে থলুৱাভাৱে উৎপাদিত সুস্বাদু আৰু পুষ্টিকৰ মহাশক্তি কণী খাওক আৰু সুস্বাস্থ্য লাভ কৰক